নমস্কাৰ মই আপোনালোকৰ নীলাক্ষী ভিডিও এটি লৈ আহিছো আকৌ জুবিনদাৰ বিষয়ে এটা কিছুমান প্ৰশ্ন মই সুধিম বা কিছুমান প্ৰশ্ন মই উত্থাপন কৰিম যে জুবিনদাৰ what is the mystery behind what is the real truth behind Jubinda's death তেওঁৰ মৃত্যুৰ যেটো আশেপাশে হোৱা যিখিনি ঘটনা বা সেই চেইন অফ ইভেন্টস কি আছিল সেকেন্ডলি জুবিনদাৰ মৃত্যুটো এটা পলিটিক্যাল ইস্যু কিয় হৈছে আৰু জুবিনদাৰ মৃত্যুটোৰ পৰা কোনোবাই লাভ কৰিব পাৰিছে নেকি আৰু লাষ্টলি তেওঁৰ ফ্যান্স সকলে কিয় প্ৰটেষ্ট কৰি আছে এজন আৰ্টিষ্টহে মৰিছে কিয় এটা প্ৰটেষ্টৰ ইমান কি কথা আছে চৰকাৰেটো নিজৰ কামখিনি কৰি আছে বুলি আমি গম পাইছো এতিয়া লেটস স্টাৰ্ট এতিয়া what is the mystery behind Jubinda's death এটা তাতেও বহুতখিনি কথা আছে কোনোবাই কৈছিলে there is no clarity এটা কোন কিছুমান ৰিপৰ্টত যদি কোনোবাই কৈ আছে জুবিনদাৰ যিখিনি ভৰিৰ যেটো খাস হেতুৰ হিচাপত নেও বহুত দেৰি পানীৰ তলত আছে কোনোবা শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে তেওঁক পয়জন কৰা হৈছে কোনোবাই কৈছে যে ড্ৰাউনিং হৈছে কোনোবাই কৈছে যে স্কুবা ডাইভিং প্ৰথম যেটো আমি শুনিছিলো সো আমি না জানো we don't know there is information vacuum তাৰে পিছত আমি যদি আহো বহুত ধৰণৰ প্ৰশ্ন আহিছিলে যে জুবিনদাক লৈ পেলাই বহুত মানুহে লাভ কৰি আছিল মনিটাৰিলি যে আজি শ্যামকানু মহন্তই হক আজি শেখৰজ্যোতি গোস্বামী হতে হক আজি সিদ্ধাৰ্থ শৰ্মায়ে হক যে জুবিনদাক এটা ব্লাইন্ড স্পটত ৰাখি তেওঁলোকে জুবিনদাক লৈ এখন বেপাৰ কৰিছিল হসা মিছা আমি নাজানো বাট বহুত ধৰণৰ কথা ওলাইছে মহন্ত ডাঙৰীয়াৰ কথাই হক যে তেওঁৰ পেন কাৰ্ড বুক কেবাখনো আমি মিডিয়াত যি দেখিছো পেন কাৰ্ড কেবাখনো পোৱা হৈছে বহুত ধৰণৰ গভৰ্ণমেন্ট সিলস পোৱা হৈছে হেবিলাকৰ ফলো আপ আমি নাজানো কি হৈছিল কি নহৈছিল কোনে কেনেকে মনিটাৰিলি তেওঁ ইউজ কৰিছিল কেনেকে এক্সপ্লইট কৰিছিল আমি নাজানো ইনফৰমেশন ভ্যাকুয়াম লাষ্টলি নহয় জুবিনদাৰ ডেথটো কিয় পলিটিক্যাল ইস্যু হৈছে কিয় হৈছে কাৰণ সাধাৰণ মানুহৰ লগত অপজিশনেও কোবাত এটা প্ৰেছাৰ বিল্ড কৰিছে যে আমাক লাগে ন্যায় লাগে বা তাৰে প্ৰত্যুত্তৰ হিচাপে গভৰ্নিং যেটো গভৰ্নমেন্ট তেওঁলোকেও ৰিপ্লাই দিছে আৰু তেওঁলোকে so somewhere in fact Draupadi আমাৰ president madam president honorable president তেওঁলোও চিঠি লিখা হৈছে from the opposition party মানে বহুত ধৰণৰ ইয়াত কথা উত্থাপন হৈছে যে কিয় 6 অক্টোবৰটোৱে কিয় চুজ কৰি লোৱা হৈছিল তেওঁলোকক কিয় এটা সময় দিয়া হল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক এই সময়কন কিয় দিয়া হল কিয় সিঙ্গাপুৰৰ মানুহখিনিক কিয় প্ৰেছ মিট বা মিডিয়াৰ আগত কিয় আনা নহল বহুত ধৰণৰ তাতে প্ৰশ্ন উত্থাপন হৈছে ইনফৰমেশন ভ্যাকুয়াম লাষ্টলি কিয় জুবিনদাৰ ফ্যান্স বিলাকে প্ৰটেষ্ট কৰি আছিল was Jubinda only a singer no he was a revolutionary বহুতে মোক হাঁহিছে মই এদিনা জুবিনদাক লাল সালাম দিয়া পোষ্ট এটা দিছিলো বহুতে মোক হাঁহিছে এতিয়া জুবিনদাক লাল সালাম দিবলে মই কমিউনিষ্ট হ'ব নালাগে জুবিনদা আইডেন্টিফাইড himself with Che Guevara আৰু মই তেওঁক হেতু সন্মান দিছো when I called him লাল সালাম কমৰেড আপোনালোকে সকে নাজানে But June muk troll kori ase Lal Salam comrade I honored his feeling I don't have to be a communist to say Lal Salam to Jubinda June muk koi ase je heri nijor lifestyle bad dia alu dhoniya khwa 2 tokar ebilak je muk likhi ase telokak moi koisu je apnalokor basically hetu idea to nai Jubinda identified himself and I honored that rebellious nature of Jubinda He was a revolutionarist. He was a rebel. He was the voice of Assam. Information vacuum tato ase. Kyo protest kori ase. Je hei jijon revolutionary amar major pa nohua hoi gol. Etia hei ei revolution to kune agbahi nibo. Ba ki kora hobo. Aji manuhor dukh tu kobat khubole poriborton hoise. Gotike ei khuftur মূলতে হৈছে ইনফৰমেশন ভ্যাকুয়াম যেটো মই কলো আৰু
আমাৰ চৰকাৰলৈ মোৰ এটাই অনুৰোধ যে যদি strategically systematically সদায় সেই ইনফৰমেশ্যন ভ্যাকুয়ামটো ক্লিয়াৰ কৰিবলৈ এটা চেষ্টা কৰা হয় নিশ্চয় মানুহখিনিয়ে বুজি পাব মান বুজি নোপোৱা মানুহটো আমি নহয় আৰু লাষ্টলি মই এটা কথা কম যিসকলে মোৰ ফটো লগাই সকলে মোক ট্ৰল কৰি আছে যিসকলে মই গুগল ট্ৰান্সলেট ইউজ কৰি অসমীয়াত অনুবাদ কৰি লিখোতে যিখিনি মোৰ ক'বাত শব্দৰ মিসপ্লেসমেন্ট হৈ আছে বা মোৰ ছোৱালীজনী দিস ইজ পাৰ্সোনেল মই ইয়াত নকলেও হয় মোৰ ছোৱালীজনী 10 বছৰ হ'ল তাই বাৰ্থডে এক্সপেক্ট কৰি আছিল সৰু বাচ্চা হয় তাই ভাবিছিল তাই প্ৰিন্সেছ থিম এটা বাৰ্থডে হ'ব কিবা হ'ব কিন্তু আমাৰ মনে নামানিলে এনেকুৱা পৰিস্থিতিত বাৰ্থডে উদযাপন কৰিবলৈ আমি তাইক বুজালো বুজাই পৰাই যে বলা মা আমি তোমাক ক'বাত এটা ফুৰাই আনি বুলি কৈ পেলাই যিয়ে নহওক বেলেগ গতটো যাব নোৱাৰো মেঘালয় গৈ পেলাই কেকটো কাটি পেলাই তাই মনটো ভাল লাগক বলো সেইখিনিকে কৰিলো কিন্তু আমি হুই হাল্লাৰ মাজত আমি এটা বাৰ্থডে উদযাপন কৰিবলৈ আমাৰ মন নগল যেটো তাইৰ ইচ্ছা আছিল সৰু বাচ্চা আপোনাৰ মোৰো ইচ্ছা থাকে কিন্তু তাকে লৈও মোক মানুহে ফটো লগাই ট্ৰল কৰি আছে মই ভেকেশন কৰি আছো কিবা কৰি আছো আৰু মই মানুহক দিৱালীৰ ফটকা ফুটোৱা হৈ ট্ৰল কৰিছিলো মানে ট্ৰল কৰা নাই মই কৈছো লিখিছো হেতু বুলি কৈছে এতিয়া ফটকা ফুটোৱা দিৱালীত ইটস এ কমিউনিটি সেলিব্ৰেশন আৰু কমিউনিটি ওয়াইজ সেলিব্ৰেশনত আমাৰ মুডত নাই কমিউনিটি ওয়াইজ আমি দুখত আছো হেতু কাৰণেহে মই লিখিছিলো that there is a vast difference আৰু সেকেন্ডলি মই মোৰ মৰমখিনি জুবিন দালে হয়তো মই বা মোৰ শ্ৰদ্ধাখিনি মই হেকিটো জাস্টিফাই কৰিব নালাগে বা মই হেতু কৰাব লাগে বুলি মই নাভাবো আপোনালোকে ট্ৰল কৰিছে কৰক মই ফুটেজ পাইছো অলপ বেয়া নাপাও বাৰু এন্ড বাকি যিখিনি মই কথা কৈছো অলপ ভাবি চাব যে এই ইনফৰমেশন ভ্যাকুয়ামটোৰ কাৰণে মানুহবিলাক ক্ষুভিত হৈ আছে মানুহবিলাকে জানা নাই কি হৈছে একচুয়ালি কি হ'ল হে লাষ্ট মোমেন্টখিনি যত আমি দেখিছো যে জুবিন দাই শট ফটাই আছে এখন ৰাফটলে যাবলে তেওঁ পাৰা নাই ধৰিব চেষ্টা কৰিছে কোনোতে সহায় কৰা নাই এজন যাৰ সিজাৰ আহিব পাৰে হেজন মানুহ কিয় পানীত নামিব দিয়া হ'ল যেতিয়া হেৰিৰ কথা ওলাইছে ইয়ট পাৰ্টিটোৰ কথা ওলাইছে অৰ্গানাইজাৰে নাজানাই হ'ল যে কৈছে নিজে গৈছে আমি নাজানো আনকি টুৰিষ্ট বুলিয়ে কৈ দিছে টুৰিষ্ট ভিজাত গৈছে গতিকে হেনেকুৱা ধৰণৰ কথাই মানুহৰ মনত দুখ আনিছে হেবোৰ ক্লিয়াৰ কৰিলে ইনফৰমেশন ভ্যাকুয়ামটো যেতিয়া ফিল হয় ভ্যাকুয়াম যত থাকে তত গণ্ডগোল এটা হবই সো জয় জুবিন দা we need justice for Zubin Garg জয় অসম জয় হিন্দ আৰু মই আগত কোৱাৰ নিচিনাকে মই এগৰাকী একেবাৰে I am a very small fish in a big pond গতিকে যিসকলে ডাঙৰ মাত মাতিব পাৰে ন্যায় খুজিব পাৰে তেওঁলোকে মাতিলে অসমখন কপি আহিব কিন্তু তেওঁলোকে এটা গছপুলি ৰোৱাৰ কথা কৈছে ইয়েস জুবিনদাৰ নামত গছপুলি ৰুব লাগে কিন্তু বৰ্তমান সময়ত আমি ন্যায় খুজি আছো বৰ্তমান সময়ত তেওঁলোকে যদি ন্যায় হৈ মাত দিয়ে গোটেই অসমখন কপি উঠিব কিহৰ কাৰণে মাত দিয়া নাই মই নাজানো আৰু আপোনালোকে যদি বিচাৰে যে মই মাত দিয়া বন্ধ কৰি দিব লাগে মই বন্ধ কৰি দিম আপোনালোকে কাইন্ডলি কমেন্টছত ক'ব তথাপি মনে নামানে কাৰণে আজি মোৰনো কি দৰকাৰ মোৰ আজি প্ৰফাইলৰ ভিউজ ডাউন হৈ গৈছে প্ৰফাইল ডাউন হৈ গৈছে মই পলিটিক্যাল এইবিলাকত আই এম এন আৰ্টিষ্ট আই এম সামওয়ান আই এম এন এন্টাৰটেইনাৰ মই মানুহক হুহুৱাই ভাল পাওঁ গতিকে হে এন্টাৰটেইনাৰে আজি গৈ পেলাই মই এটা সোশ্যাল ইস্যু এটাত মই মাত দি আছো মাত দি পেলাই মোৰ কিন্তু ইয়াত লাভ হোৱা নাই মই লাভৰ কাৰণে মাত দি থাকা নাই কাৰণ ভিউজ মোৰ আহে মোৰ কমেডি ভিডিঅ'জত এইবিলাকত মোৰ ভিউজ নাহে বৰঞ্চ আই এম গেটিং ট্ৰলড গতিকে আপোনালোকে যেটো বিচাৰে ক'ব তথাপি মানে মনে নামানে সেইকাৰণে মাতটো দি পাওঁ বাকি জয় জুবিন দা